নমস্কাৰ ইভিনিং হেডলাইন্সৰ সৈতে ষ্টুডিঅত মই মৌসুমী শৰ্মা বৰুৱা প্ৰথমটো ব্ৰেকিং নিউজ বুকাজানৰ পুৰণা লাহৰিজানত প্ৰায় 4 কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ লাহৰিজান আৰক্ষীৰ তালাচীত জব্দ হয় 584 গ্ৰাম হেৰোইন 48টা সাবুনৰ বাকচত আনিছিল ড্ৰাগছখিনি মণিপুৰৰ পৰা গুৱাহাটী অভিমুখী এখন বাছত আনিছিল ড্ৰাগছখিনি ধৃত দুই ড্ৰাগছ সৰবৰাহকাৰী ইৰেংবাং কুকিল আৰু ইৰেংবাং বাবু সিং ধৃত দুইৰে ঘৰ মণিপুৰত বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে বুকাজান মহকুমা আৰক্ষী জন দাসৰ নেতৃত্বত চলিছিল এই অভিযান ৰনক আলী হাজৰিকাৰ পত্নীক জেৰা সিএম ভিজিলেন্সৰ পত্নীৰ নামত আছে ৰনক আলী হাজৰিকাৰ সকলো সম্পত্তি ৰনকৰ পত্নীক জেৰা সিএম ভিজিলেন্সৰ বিষয়াৰ ৰনক আলী হাজৰিকাৰ গোচৰত গ্ৰেপ্তাৰ আন এজন লোকক গ্ৰেপ্তাৰ কৰা লোকজনৰ নাম ফৰিদ আলীৰ একাউণ্টৰ পৰা ধন প্ৰেৰণ কৰিছিল আফৰোজ আলীৰ একাউণ্টলৈ আফৰোজ আলীৰ একাউণ্টৰ পৰা কৌশলপূৰ্ণভাৱে ধন প্ৰেৰণ কৰিছিল ৰনক আলীৰ জীয়ৰীলৈ ফৰিদ আলীৰ সৈতে দীৰ্ঘদিনীয়া সম্বন্ধ ৰনক আলী হাজৰিকাৰ 2019 চনৰ পৰা ৰনকৰ জীয়ৰীৰ একাউণ্টত দিছিল ধন ৰনক আলীয়ে কলা টকা বগা কৰিবলৈ ফৰিদে ৰচিছিল কৌশল আমি ইতিমধ্যে যিজন অপৰাধীক এৰেষ্ট কৰিছোঁ তেখেতৰ কিছুমান টকা তেখেতৰ ছোৱালীৰ একাউণ্টছত সোমাই গৈছে সেই টকাটো ফৰিদ আলীয়ে আন এজন মানুহৰ একাউণ্টৰ জৰিয়তে সেই টকাটো পঠিয়াইছে এতিয়া আমি ফৰিদ আলীক সুধিছোঁ যে আপুনি টকাটো ক'ত পালে তেওঁ কৈছে সেই বিশেষ মানুহজনৰ নাম কৈছে যিজনক আমি ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছোঁ তাৰপিছতে আমি গোটেই ডকুমেণ্টছখিনি যেতিয়া স্ক্ৰুটিনি কৰোঁ তেতিয়া আমি দেখিছোঁ যে ফৰিদ আলীয়ে আফৰোজ নামৰ আন এজন ব্যক্তিৰ একাউণ্টৰ জৰিয়তে টকাটো তেখেতৰ ছোৱালীৰ একাউণ্টলৈকে পঠিয়াই দিছে এই কথাখিনি তেওঁ এতিয়া স্বীকাৰ কৰিছে আৰু গতিকে দেখা যায় যে তেখেতে এই অপৰাধৰ লগত ডাইৰেক্টলি জড়িত আছে 120B আমিতো এতিয়া ভাবিছোঁ ব্লেক মানি হোৱাইট কৰা এজন ব্যক্তি আচলতে কি তেওঁ পেছা কিবা কি কাম কৰে তেওঁ সাধাৰণ কৰ্মী কিবা লেবাৰ জাতীয় মানুহ বা ক'ৰবাত ঠিকাদাৰৰ মোহৰি এনেকুৱা কিমান দিনৰ চিনাকি কিবা গম পাইছে নেকি পুৰণা চিনাকি তেওঁলোকৰ হয় কিহৰ বাবে তেওঁৰ পত্নীক মাতা হৈছে আজি দেখক সব কথা ইনভেষ্টিগেশ্যনৰ সময় গোটেইখিনি কথা খুলি ক'বলৈ অলপ অসুবিধা এতিয়া হা চোলাপাৰা হয় তেখেতে এটা একাউণ্ট ব্যৱহাৰ কৰিছিল নেকি এটা একাউণ্ট আছিল এটা একাউণ্ট চাই ব্যৱহাৰ কৰিছিল কিমান দিনৰ আছিলে টকা চাওক সঠিক কথাটো তেওঁলোকে কোৱা নাই এতিয়ালৈকে কিন্তু কথা হ'ল কি যিখিনি বেংকৰ ডকুমেণ্টছ আছে সেই গোটেইখিনি ডকুমেণ্টছটো আমি ইতিমধ্যে স্ক্ৰুটিনি কৰি আছোঁ এতিয়ালৈকে শেষ হোৱা নাই কিন্তু আমি এটা গম পাইছোঁ যে বহুখিনি টকা সেই বিশেষ ব্যক্তিজনে এই মানুহজনক দিছিলে আৰু এওঁ কি কৰিছে নিজকে চালাকি দেখুৱাই আফৰোজ নামৰ আন এজন সাধাৰণ মানুহ কিন্তু এজন লেবাৰ শ্ৰেণীৰ মানুহ তেখেতৰ একাউণ্টছটো ব্যৱহাৰ কৰি টকাটো দি দিছে ই মানুহে নিজকে বচাই ৰাখিব খুজিছিলে কিন্তু সেইজন মানুহক যেতিয়া আমি সোধপোছ কৰিলোঁ তেতিয়া তেখেতে কৈ দিলে যে এই টকাটো ফৰিদ আলীয়ে আমাক দিছে কৰোনাৰ বিৰুদ্ধে যুঁজখনত ভাৰত সম্পূৰ্ণ বিশ্বৰ বাবে এক উদাহৰণ হিচাপে পৰিগণিত হৈছে প্ৰথমে কৰোনাৰ টিকাৰ বাবে গৱেষণা তাৰ পিছত টিকাৰ বৃহৎ উৎপাদন আৰু বিশ্বজুৰি বিতৰণ শেহতীয়াকৈ 100 কোটি টিকাকৰণৰ লক্ষ্য সম্পূৰ্ণ কৰিলে ভাৰতে বিশ্ব বেংকেও ভাৰতক কৰিছে প্ৰশংসা বিশ্বৰ সন্মুখত উদাহৰণ ভাৰতৰ টিকাকৰণ বিশ্ব বেংকেও ভাৰতক কৰিছে প্ৰশংসা টিকাৰ উৎপাদন আৰু বিতৰণৰ প্ৰশংসা টিকাৰ দ্বাৰাই পৰাস্ত হ'ব মহামাৰী কৰোনা টিকাই হ'ল সঞ্জীৱনী আপুনি ল'লেনে কৰোনাৰ বিৰুদ্ধে ভাৰতৰ দেশজুৰি টিকাকৰণ অভিযান অব্যাহত প্ৰতিদিনে সফলতাৰ ন অভিলেখ ৰচনা কৰিছে টিকাকৰণ অভিযানে ভাৰতৰ এই টিকাকৰণ অভিযানে সম্প্ৰতি 100 কোটি টিকাকৰণৰ ঘৰ স্পৰ্শ কৰিবলৈ সক্ষম হ'ল বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে ইয়াৰ বাবে ভাৰতক অভিনন্দন জ্ঞাপন কৰি কয় যে প্ৰায় 70% মানুহে অতি কমেও কৰোনা টিকা লাভ কৰিলে যি নেকি প্ৰায় 30% মানুহক দিয়া হ'ল কৰোনাৰ দুয়োপালি টিকা
ভাৰতবৰ্ষত কৰোনাৰ নতুনকৈ সংক্ৰমণৰ পৰিসংখ্যাও ক্ৰমাৎ হ্ৰাস পাই আহিছে। ভাৰতক অভিনন্দন। আমেৰিকাৰ ৱাশ্বিংটনত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰাৰ সময়ত বিশ্ব বেংকৰ অধ্যক্ষ ডেভিড মালপাছে কৰোনাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ভূমিকা লোৱাৰ বাবে ভাৰতৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি মালপাছে কয়, বিশ্বৰ ভিতৰতেই বৃহৎ কৰোনাৰ টিকা উৎপাদক দেশ ভাৰতে এপ্ৰিল মাহত কৰোনাৰ টিকাৰ ৰপ্তানি বন্ধ কৰি দিয়ে, যাৰ দ্বাৰা সৰ্বসাধাৰণ লোকক টিকা প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব পৰা যায়। সম্প্ৰতি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডাভিয়াই ঘোষণা কৰিছে যে ভাৰতে পুনৰ বিদেশলৈ যোগান ধৰিব। ভেকচিন উৎপাদন আৰু বিতৰণৰ ক্ষেত্ৰত ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় ভূমিকাৰ বাবে ধন্যবাদ। কৰোনা মহামাৰীৰ বিৰুদ্ধে কৰোনাৰ টিকা সম্পূৰ্ণৰূপে সুৰক্ষিত। টিকাৰ জৰিয়তে আমি এই মহামাৰীৰ বিৰুদ্ধে ভাৰতৰ যুঁজ মজবুত কৰিব পাৰোঁ। ব্যুৰো ৰিপৰ্ট, নিউজ 18 নেটৱৰ্ক। তিনিচুকীয়াত সক্ৰিয় গাড়ী চুৰি চক্ৰ। নিশা 4জনীয়া এটা চোৰৰ দলে চুৰি কৰে এখন বগা ৰঙৰ স্কৰ্পিঅ'। তিনিচুকীয়াৰ বজালতলী VIP ৰোডত এই ঘটনা সংঘটিত হৈছে চুৰি কাৰ্য বন্দী CCTV কেমেৰাত। কৃষি বিভাগৰ এডিঅ' উদ্দীপন ৰাজকোঁৱৰৰ গাড়ীলৈ উধাও হৈছে চোৰ। কলিয়াবৰত 6 বছৰীয়া কন্যা শিশুক হত্যাকাণ্ডক লৈ তীব্ৰ চাঞ্চল্য। 3 কিশোৰে শিলেৰে প্ৰহাৰ কৰি নিৰ্মমভাৱে হত্যা কৰিছিল কিশোৰীগৰাকীক। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছিল 3 কিশোৰক। 2জন 11 বছৰীয়া আৰু এজন 8 বছৰীয়া কিশোৰে হত্যা কৰিছিল শিশুটিক। আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ তদন্তত পোহৰলৈ আহে এই চাঞ্চল্যকৰ তথ্য। মোবাইলত পৰ্নোগ্ৰাফি চোৱাৰ পৰিণতিত এই ঘটনা সংঘটিত হোৱা বুলি মন্তব্য আনন্দ মিশ্ৰৰ। আৰক্ষীয়ে জব্দ কৰে পৰ্নোগ্ৰাফি মজুত থকা মোবাইলটো। কাতি বিহুৰ দিনা কলিয়াবৰৰ বালিবাটৰ এটা শিল ভঙা উদ্যোগত সংঘটিত হৈছিল এই হত্যাকাণ্ডটো। बहुत ही एक बेया घटना हल जी 6 बछरिया बच्चा एनेका मारिले बट आनफर्चुनेटली ये जो 3 लड़ा ये गाँवर 3 लड़ा है ये बहुत सरू है मैं शुनिले निजर माने विश्वास उठी जाए मानवतार ऊपर दिए 11 बछरिया 2टा लड़ा एट 8 बछरिया लड़ा ये 3 मिली तक मर्म बहुत निर्मम भावत তাত হত্যা কৰিছে। তো সেইটো ওলাই আহিছে তাৰ লগত তাৰ যে দেউতা আছে তাৰো এটা এইটো লুকাই ৰাখাৰ বা এইটো প্ৰশ্ৰয় দিয়াৰ এটা ভূমিকা পাইছোঁ। সেইকাৰণে আমি তাকো এৰেষ্ট কৰি ৰাখিছোঁ। কিন্তু এই যে পৰিবাৰটো আছে তাৰ পুৰণা হিষ্ট্ৰীও আছে অলপমান এইটো বেয়া কামলৈ। আৰু যি ল'ৰাটো ধৰা পৰিছে তাৰো অলপ এনেকুৱা বেড কেৰেক্টাৰ নিচিনা 11 বছৰত সেইটো আছে। প্ৰত্যেক পেৰেণ্টছৰ কাৰণে কি 11 বছৰীয়া বাচ্চা নিজৰ দেউতাৰ মোবাইলটো ব্যৱহাৰ কৰে। আমি যেতিয়া এইটো চাইছোঁ তাৰ খালি পৰ্নোগ্ৰাফি তাত ব্ৰাউজিং কৰা হৈছে। তো দিস ইজ ভেরি 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 ডিস্টার্বিং একটা ইমান সৰু তো সমাজটো ক'ত গৈ আছে। তো এইটো এটা মেছেজ হয় সবার কাৰণে যে আমাৰ ল'ৰা ছোৱালীৰ ওপৰত অলপমান ধ্যান দিব লাগে। ইফালে দোষীক আটক কৰিবলৈ যোৱাৰ সময়ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ উগ্ৰ মূৰ্তি। উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰা লোকক সকিয়ালে আনন্দ মিশ্ৰই। দোষী নাবালকৰ অভিভাৱককো সকিয়নি প্ৰদান কৰিলে আৰক্ষী অধীক্ষকগৰাকীয়ে। समाज को सुधारो, पुलिस का काम नहीं है समाज को सुधारना। राइजोर की कोरी बोलागे तान के 2 थप्पड़ कान के नीचे लगाएंगे तुमको राइजोर की कोई बोलागे। यहाँ का माहौल नहीं खराब करेगा एकदम कोई भी। बच्चों को जाके संभालो, पढ़ाओ लिखाओ, संस्कार दो बच्चों को। 11 साल का बच्चा साला पोर्नोग्राफी देखता है, लड़की को रेप करने की कोशिश कर रहा है। कौन सिखाया? पुलिस सिखाया ये? राइजोर की कोरी बोलागे कहता है थप्पड़ खाएगा अभी तुम। पहचाना है तेरे को मैं, समझा? एक जो तीनों अभी बका ना तीनों को पहचान रहा हूं मैं। आप लोग अपने अपने घर जाइए अच्छे से रहिए। ये साले ये 2-3 जो चिल्ला रहे हरामी यही है, यही है बदमाश समाज के, उंगली करता है यहाँ पे। चलो घर जाओ सब।
কম বয়সতে শিশুৰ হাতত অভিভাৱকে মোবাইল ফোন তুলি দিয়াৰ বাবেই কলিয়াবৰত সংঘটিত হ'ল এগৰাকী কিশোৰীক ভয়ানকভাৱে হত্যাকাণ্ডৰ ঘটনা। নিজ সন্তানক মোবাইল ব্যৱহাৰ কৰিবলৈ দিওঁতে সাৱধান হওক, অভিভাৱকলৈ অনুৰোধ নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ। পৰিয়ালৰ সুসংস্কাৰেহে সন্তানক ভাল মানুহ হিচাপে গঢ় দিয়াত সহায় কৰে। সেই ক্ষেত্ৰত পিতৃ মাতৃ অভিভাৱকৰ দায়িত্ব সৰ্বাধিক। শিশুৱে সামাজিক দায়বদ্ধতাৰো শিক্ষা ঘৰৰ পৰাই লাভ কৰে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। আৰক্ষী প্ৰশাসন কেনেকৈ কৰিব আমি কাম কৰোঁ চব বস্তু আমি কৰিলে আমাৰ মেইন যে কোৰ কাম হয় এইটো কম্প্ৰমাইজ হৈ যায়। সেইটো আমি ক'ব বিচাৰোঁ কি আপুনি যদি এই কেছটো চাই তো দিছ ইজ আ ইণ্ডিকেশ্যন কি আমাৰ আজি যি ইউথ আছে কেনেকুৱা ইমান সৰু সৰু বাচ্চা যে মোবাইল লৈ খেলি থাকে। আমাৰ আজি আমি দেখিছোঁ বহুতমান পেৰেণ্টছ হয় কি বাচ্চা কান্দি আছে তাক মোবাইল ধৰাই দিলোঁ লৈ খেল, তো সি খেলাত ক'ত ল্যান্ড হৈ যায় আৰু ফাইনেলি এই যে ল'ৰাটো আমি আজি ধৰিলোঁ এই যে তিনিজন, সেইটো আপুনি যদি তাৰ ব্ৰাউজিং হিষ্ট্ৰী চালে খালি পৰ্নোগ্ৰাফি দিনী ৰাত, কালি ধৰাৰ পিছত কালি ৰাতিও ঘৰত গৈ পৰ্নোগ্ৰাফি চাই আছে। জাষ্ট থিংক দ্য লেভেল অফ কিমান মতলব ডেটৰিয়েট হৈছে। তো সেইকাৰণে এইটো হয় কি খালি মোবাইল ধৰালে নহ'ব, এম্পাৱাৰ কৰিলে বাচ্চাক নহ'ব, তাক ৰেছপন্সিবিলিটিও দিব লাগে। তাক আমি ছুপাৰভাইজ যদি ফেমিলি ছুপাৰভাইজ নকৰে, তাক যদি ভাল সংস্কাৰ নাদিয়ে কি কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, কেনেকুৱা একটা ফিমেল বডিক ৰেছপেক্ট কৰিব লাগে কেনেকুৱা নিজক বিয়াৰ কৰিব লাগে, নিজৰ কেৰেক্টাৰটো কেনেকুৱা বিল্ডআপ, তো এতিয়া কেৰেক্টাৰ বিল্ডিঙৰ বহুত জৰুৰী আছে। সেইটো নহ'লে এনেকুৱা ক্ৰাইম ইট ইজ জাষ্ট এন ইণ্ডিকেশ্যন বহুত মানে এনেকুৱা ক্ৰাইম হ'ব। মাৰ্ঘেৰিটা মহকুমাৰ পুৰণি পুখুৰী গাঁও পঞ্চায়তৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে। 10 নং ৱাৰ্ডৰ কালিবাৰী অঞ্চলত নিৰ্মাণ কৰা পথটো অতি নিম্নমানৰ সামগ্ৰীৰে নিৰ্মাণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। 9 লাখ টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা 200 মিটাৰ দৈৰ্ঘ্যৰ পথটোত পেভাৰ ব্লকেৰে নিৰ্মাণ কৰা পথটো 6 মাহ পাছতেই বখলকৈ এৰি যোৱাত ৱাৰ্ডটোৰ সদস্যগৰাকীৰ ওপৰত সৰব হৈ পৰিছে স্থানীয় ৰাইজ। ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বৰডুমছা পেঙেৰী আঞ্চলিক সমিতি আৰু স্থানীয় ৰাইজে ইতিমধ্যে পঞ্চায়তৰ সভাপতিক অৱগত কৰাৰ পাছতো কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে। অন্তৰ্গত কালিবাৰী যি মানে পেভাবলকৰ যি ৰাস্তা আছে সেই ৰাস্তাটো সম্পূৰ্ণ ভাঙি গৈছে। কাষে পেভাবলকৰ ৰাস্তাটো সম্পূৰ্ণ এৰি গৈছে। আৰু আমি জানিব পাৰিছোঁ যে আমাৰ হাতত তথ্য পোৱা অনুসৰি আমি গম পাইছোঁ যে এই ৰাস্তাটো সম্পূৰ্ণ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত 9 লাখ টকা এই ৰাস্তাটো বনাইছিল। আৰু আপোনালোকে এটা কথা মন কৰিব পাৰে যে এই ৰাস্তাটো 9 লাখ টকা দি বনাইছিলে আৰু 6 মাহ নহওঁতে সম্পূৰ্ণ ভাঙি গৈছে। নিশ্চয় ইয়াত কেলেংকাৰী হৈছে, নহ'লে কেনেকৈ 9 লাখ টকা দি ৰাস্তা বনাইছে, কেনেকৈ সম্পূৰ্ণ ভাঙি গৈছে, চাইডে গোটেই কাষে এৰি পৰিছে। শোণিতপুৰৰ কেকুকলিত বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰ জব্দ কৰাৰ লগতে এগৰাকী মহিলাক আটক কৰে। নিশা উপআৰক্ষী অধীক্ষক শ্ৰী সুধন্য শুক্লবৈদ্যৰ নেতৃত্বত আৰু চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া আলিমুদ্দিন আহমেদৰ সহযোগত কেকুকলি নেপালী গাঁৱৰ নজৰুল ইছলামৰ ঘৰত অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়। নজৰুল ইছলাম আৰু পত্নীয়ে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত হৈ আছিল। নজৰুলৰ ঘৰৰ পৰা আৰক্ষীয়ে 13 গ্ৰাম ব্ৰাউন চুগাৰ যুক্ত 75টা কণ্টেইনাৰ, নগদ ধনসহ 4টা মোবাইল ফোন জব্দ কৰিছে। আৰক্ষীয়ে জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ মূল্য 3 লক্ষাধিক টকা। আৰক্ষীয়ে নজৰুল ইছলামৰ পত্নীক আৰক্ষীয়ে আটক কৰিছে। বৰ্তমানো পলাতক হৈ আছে নজৰুল ইছলাম। সূত্ৰ গম পাই পেলাই নজৰুল ইছলামৰ বুলি এটা ঘৰত আমি ৰেড চাৰ্চ কৰোঁ আৰু তাতে আমি 75 কণ্টেইনাৰ ছাছপেক্টেড ব্ৰাউন চুগাৰ আমি ৰিকভাৰ কৰিব সক্ষম হওঁ। আৰু লগতে কেছ মানি পেলাই বিক্ৰী কৰা পইচা, ড্ৰাগছ বিক্ৰী কৰা পইচা 5,900 টকা, 4টা মোবাইল, এইখিনি আমি জব্দ কৰিছোঁ তাৰ ঘৰৰ পৰা। এতিয়া ল'ৰাটোক আমি পোৱা নাই আৰু তাৰ মাইকীটো ইনভল্ভ থকাও গম পাই পেলাই এটা সোধপোছ কৰা নিমিত্তে আমি পিক আপ কৰি লৈ গৈছোঁ আৰু সোধপোছৰ পিছতে আমি বাকী ব্যৱস্থাখিনি ল'ম আৰু এইখিনি আইনমতে ব্যৱস্থাখিনি আৰু জব্দখিনি বস্তু ইতিমধ্যে জব্দ কৰা হৈছে। জব্দ কৰি পেলাই আমি এতিয়া কেছ এটা ৰেজিষ্টাৰ কৰিম এই সংক্ৰান্তে, ফাৰ্ডাৰ ফ'ল' আপ একশ্যন কৰি থাকিম। কিমানমান টকা মূল্য হয়? এইটো মূল্য আপোনাৰ 3 লাখৰ ওপৰত আছে। 3 লাখৰ ওপৰত আছে মূল্য, টোটেল মূল্য।
ইফালে ঢেকিয়াজুলিৰ ঠেলামৰাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত বাহ ভৰ্তি এখন ট্ৰাকৰ কণ্টেইনাৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা উদ্ধাৰ অৰুণাচলৰ পৰা উত্তৰ প্ৰদেশলৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে তালাচী চলাই ট্ৰাকখনৰ কণ্টেইনাৰৰ পৰা উদ্ধাৰ কৰে সুৰাখিনি আৰক্ষীয়ে আটক কৰে ট্ৰাকখনৰ চালক মহম্মদ জফৰক नमस्कार, डीडी न्यूज में आपका स्वागत है। मैं हूं चंद्रशेखर जोशी और मेरे सहयोगी मनीषा। तो आइए शुरुआत करते हैं और सबसे पहले देखते हैं इस बुलेटिन की सुर्खियां। कोविड टीकाकरण अभियान में भारत आज रचेगा इतिहास। 100 करोड़ वैक्सीन की खुराक के आंकड़े को पार करने के लिए देश तैयार। स्वास्थ्य मंत्रालय की ऐतिहासिक क्षण की तैयारी। जश्न के रूप में तिरंगे की रोशनी से जगमग ऐतिहासिक स्मारक। प्रधानमंत्री नरेंद्र मोदी ने वैश्विक तेल एवं गैस क्षेत्र के मुख्य कार्यकारी अधिकारियों वीडियो कॉन्फ्रेंसिंग के माध्यम से की बातचीत। कहा, तेल और गैस क्षेत्र में भारत को आत्मनिर्भर बनाने के लक्ष्य के साथ सुधार रहेगा। तेल और गैस क्षेत्र के विकास में भारत के साथ साझेदारी करने के लिए सीईओ और विशेषज्ञों को किया आमंत्रित। और आइए अब खबरों को विस्तार से देखते हैं। कोरोना महामारी के खिलाफ लड़ाई में भारत आज इतिहास रचने जा रहा है। राष्ट्रव्यापी कोविड टीकाकरण के तहत भारत आज 100 करोड़ का अंक पार कर लेगा। कोविड टीके की अब तक 99 करोड़ 85 लाख से ज्यादा खुराकें दी। इस महत्वपूर्ण कार्य में योगदान करने वाले चिकित्सकों, नर्सों और अन्य स्वास्थ्य कर्मियों का काम सराहनीय है। प्रधानमंत्री नरेंद्र मोदी ने कल वैश्विक तेल एवं गैस क्षेत्र के मुख्य कार्यकारी अधिकारियों और विशेषज्ञों के साथ वीडियो कॉन्फ्रेंसिंग के माध्यम से बातचीत की। प्रधानमंत्री मोदी ने पिछले 7 वर्षों में तेल और गैस क्षेत्र में किए गए सुधारों पर विस्तार से चर्चा की। कोयला गैसीकरण और भारतीय गैस विनिमय में हाल के दिनों में आए सुधार शामिल हैं। उन्होंने कहा कि भारत को तेल और गैस क्षेत्र में आत्मनिर्भर बनाने के लक्ष्य के साथ ऐसे सुधार जारी रखे जाएंगे। उन्होंने कहा कि भारत खुलेपन, आशावाद और अवसरों की भूमि है और नए विचारों, दृष्टिकोणों और नवाचारों से हम भरे हुए हैं। उन्होंने अधिकारियों और विशेषज्ञों को भारत में तेल और गैस क्षेत्र की खोज और इनके विकास में भारत के साथ भागीदारी करने आमंत्रित भी किया। बातचीत में रोसनेफ्ट के अध्यक्ष और सीईओ डॉक्टर इगोर सेचिन, सऊदी अरामको के अध्यक्ष और सीईओ अमीन नासर, ब्रिटिश पेट्रोलियम के सीईओ बर्नार्ड लूनी, आईएचएस मार्केट के उपाध्यक्ष डॉक्टर डेनी भी शामिल थे। श्लमबर्गर लिमिटेड के ओलिवियर ले प्यूच, रिलायंस इंडस्ट्रीज लिमिटेड के अध्यक्ष एवं प्रबंध निदेशक मुकेश अंबानी के अलावा वेदांत लिमिटेड के अध्यक्ष अनिल अग्रवाल सहित कई बड़े अधिकारी शामिल थे। उत्तराखंड में वर्षा से जुड़ी घटनाओं में मरने वालों की संख्या बढ़कर 52 हो गई है। कुमाऊं मंडल के विभिन्न क्षेत्रों से दबे 6 और शव निकाले गए। इस मंडल में अब तक 49 लोगों की मौत हो चुकी है, जबकि 5 लोग लापता हैं। प्राकृतिक आपदा में 17 लोगों के घायल होने की भी खबर है। नैनीताल जिले में सबसे ज्यादा 28 मौत हुई हैं। राज्य में राहत और बचाव कार्य जोरों पर चल रहा। राष्ट्रीय आपदा मोचन बल ने राज्य के आपदा प्रभावित क्षेत्रों से 1300 से अधिक लोगों को बचाया है। मुख्यमंत्री पुष्कर सिंह धामी लगातार आपदा प्रभावित क्षेत्रों का दौरा कर राहत और बचाव निगरानी कर रहे हैं। आईसीसी T20 विश्व कप के अभ्यास मैच भारत ने अपने दूसरे अभ्यास मैच में ऑस्ट्रेलिया को 8 विकेट से हराया। भारत की जीत के हीरो रोहित शर्मा रहे, जिन्होंने 60 रन की खेली। एरॉन फिंच ने टॉस जीतकर पहले बल्लेबाजी करने का फैसला लिया था। ऑस्ट्रेलिया ने भारत के सामने 153 रन का लक्ष्य रखा था।
भारत ने 13 गेंदें शेष रहते इस लक्ष्य को हासिल कर लिया। बुलेटिन में फिलहाल इतना ही। आप बने रहिए डीडी न्यूज के साथ। नमस्कार।